জিএমচিএইচৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটিছে লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভত ফাটিছে অসম জাতীয় পৰিষদ আৰু ইতিমধ্যে জিএমচিএইচৰ সন্মুখত ইতিমধ্যে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতি ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী যিহেতু তিনিটাকৈ যি নৱজাতক ICU বিচনাৰ পৰা পৰিছিল তাৰ পাছতে এনেধৰণৰ ক্ষোভত ফাটিছে আৰু আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আপুনি মুখ্যমন্ত্ৰী হয় যদি অকলশৰীয়া অনুভৱ কৰে, মুখ্যমন্ত্ৰী হয় যদি আপুনি হতাগ্ৰস্ত হয়, মুখ্যমন্ত্ৰী হয় যদি আপুনি পাগল হৈ যায়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী গাড়ীৰ পৰা কিয় আপুনি ৰিজাইন দিয়া নাই? বেলেগ মুখ্যমন্ত্ৰী বোলে অসম চলাবলৈ কাৰণে ধেৰ মানুহ আছে, হয়নে নহয়? এই কথাটো আমি দাবী জনাইছোঁ যে দেৱশিশু ভগৱানৰ স্বৰূপ। আজি দেৱশিশুৱে অসমৰ ৰাইজক চকু মেল খুৱাইছে যে স্বাস্থ্য বিভাগৰ ফপুলা স্বৰূপ উদুঙাই দিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভত ফাটিছে। আমি এইটো কিছু কথা চেষ্টা কৰোঁ। আপোনাৰ চৰকাৰী চিকিৎসা খণ্ডত এইটো ফপুলা স্বৰূপটো অসমৰ ৰাইজে দেখা পাইছে। এটা দেৱশিশুক আচলতে তেওঁলোকে নিৰাপত্তা দিব নোৱাৰিলে। অসমৰ ৰাইজে দেখিছে আজি তাৰিখত কেনেকৈ ধৰণে ঢাক ঢোল বজাই আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, অচ্যুত বৈশ্য আৰু অশোক সিংঘাল দুয়োজন লগ লাগি গোটেই জিএমচিএইচখন নিশেষ কৰিব বিচাৰিছে যে এইখন যাতে এনেকুৱা বদনাম হওক, তাৰ পাছত যাতে প্ৰাইভেট হস্পিটেল খুলি যাতে অসমৰ ৰাইজ জুৰুলা হওক, তাৰ কাৰণে অচ্যুত সিংঘাল আৰু অচ্যুত বৈশ্য মিলি দুয়োজনে কাম কৰিছে। সেইকাৰণে এই বেপাৰী অচ্যুত সিংঘাল, এই অশোক সিংঘালে আচলতে অকল বেপাৰ কৰা বাদ দি একো নাজানে। ইয়ালৈ অনা যাৱতীয় যিখিনি যোগান বিভাগৰ দায়িত্ব থাকে, সেই বিভাগৰ পৰা কেনেকৈ পইচা পাব পাৰি, কেনেকৈ কমিশ্যন পাব পাৰি, তাৰ বাদ দি অশোক সিংঘালৰ কোনো কাম নাই। সেইকাৰণে অতি শীঘ্ৰে অশোক সিংঘালক আচলতে ইয়াৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু অচ্যুত বৈশ্যক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। দীৰ্ঘ সময় ধৰি ইয়াত আছে, তেওঁক বিভিন্ন বিসংগতি থকাৰ পিছতো তেওঁক ইমান দিনে তেওঁক চাকৰি ইয়াতে ৰখাৰ কাৰণটো এইটো TM বুলি কয়। TM এইটো অচ্যুত বৈশ্যক TM বুলি নামাকৰণ কৰিব পাৰি। তেল মালিচ কৰি থাকে। তেল মালিচ কৰি থকাৰ কাৰণে আজি দেশত সুদীৰ্ঘ দিন NSMত আছিল, তাৰ পাছত আহি আজি দেশত জিএমচিএইচৰ অধীক্ষক হ'ল। যে TM কৰি থাকে কাৰণে আজি মুখ্যমন্ত্ৰীক তেল মালিচ কৰি থকাৰ কাৰণে অচ্যুত বৈশ্যই আজি দেশত এই ধৰণে ইমান দীঘলীয়া দিন তেওঁ ইয়াত থাকিবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেওঁলোকৰ নিচিনা দায়িত্ব জ্ঞানহীন মানুহৰ কাৰণে আজি দেৱশিশু এটা মৃত্যু হ'ব লগা হয়। সিংঘালে সেই দিনটো যিদিনা ইমান ডাঙৰ ঘটনা এটা সংঘটিত হৈছিল, তেওঁ এটা ফেচবুকৰ জৰিয়তে হওক বা ছ'চিয়েল মিডিয়াৰ তেওঁ এই গোটেই ঘটনাটোক লৈ এটা প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে আহি কিন্তু নিশা ভাগতে তেওঁ আহি গোটেই চিকিৎসালয়খন পৰিদৰ্শন কৰিছিলে। অশোক সিংঘালৰ দায়িত্ব নহয় জনগোষ্ঠীয় মানুহে গাহৰি কেনেকৈ খাব, মই ৰাজু ফুকন আহোম ল'ৰা এটাই কেনেকৈ গাহৰি খাম, তাক চালাহ দিবলৈ তেওঁ স্বাস্থ্যমন্ত্ৰী পতা নাই নহয়। স্বাস্থ্য বিভাগৰ দায়িত্ব পালন কৰিব লাগিছিলে, তাকে নকৰি গাহৰি পুৰি খাব লাগে নে নেলাগে, গাহৰি কেনেকৈ খাব তাৰ চালাহ তেওঁ ফেচবুকত দিয়া আৰম্ভ কৰিছে। এই অকৰ্মণ্য এজন দায়িত্বত আছে স্বাস্থ্যমন্ত্ৰীৰ। সেইকাৰণে তেওঁ কোনো দায়িত্ব জ্ঞান নথকা মানুহ এজনক এনেকৈ ধৰণে দায়িত্ব দিলে ভৱিষ্যতৰ দিনত গোটেই অসমৰ চিকিৎসা বিভাগত এনেকুৱা ধৰণৰ কাম কাজ হ'বই। নিশ্চিতভাৱে চাওক, ইতিমধ্যে স্বাস্থ্য বিভাগৰ উন্নয়নৰ যিটো সাধন কৰি বিভিন্ন সময়ত তেওঁলোকে স্বাস্থ্য চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে, চিকিৎসালয় স্থাপন কৰিছে। তাৰ পিছতো আচলতে এনে ঘটনা আচলতে দুৰ্ভাগ্যজনক আৰু এনে ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আচলতে যি দুগৰাকীকৈ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে হওক বা ইয়াৰ যিগৰাকী বৰ্তমানৰ অধ্যক্ষ দায়িত্বত আছে অচ্যুত বৈশ্য, তেওঁলোক দুয়োজনকে ইতিমধ্যে নিলম্বনৰ দাবী তুলিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।